নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BA থাৰ্ড ছেমিষ্টাৰ ফিল'ছফি ছাবজেক্টৰ চিলেবাছ সম্পৰ্কে আলোচনা কৰিবলৈ। যিহেতু আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰ 2025ৰ পৰা মেজৰ দিয়া হৈছে থাৰ্ড ছেমিষ্টাৰৰ পৰা, আৰু ইয়াতে কিছু চিলেবাছ দিয়া হৈছে থাৰ্ড ছেমিষ্টাৰ মেজৰত কোনকেইটা পেপাৰ পঢ়িব লাগিব বা মাইনৰ থাকিলে কোনকেইটা পেপাৰ পঢ়িব লাগিব সেই বিষয়ে আলোচনা কৰিম। প্ৰথমে আপোনালোকে ইয়াতে চাব, এইটো হৈছে আপোনালোকৰ 2024-25 বেটছৰ, ঠিক আছে। তাৰপিছতে আপোনালোকে চাব ফিল'ছফিৰ যিসকলে মেজৰ ফিল'ছফি লৈছে, অৰ্থাৎ ফিল'ছফি ছাবজেক্টত যিসকলে ইয়াতে মেজৰ আৰু ইয়াতে মাইনৰ, ঠিক আছে, আৰু ইয়াতে থাৰ্ড ছেমিষ্টাৰ। এতিয়া ফিল'ছফি যিসকলে মেজৰ লৈছে থাৰ্ড ছেমিষ্টাৰত, তেওঁলোকে পঢ়িব লাগিব দুটা পেপাৰ, ঠিক আছে। যিসকলে থাৰ্ড ছেমিষ্টাৰত মেজৰ লৈছে তেওঁলোকে দুটা পেপাৰ পঢ়িব লাগিব ফিল'ছফিৰ। মেজৰ যিসকলে লৈছে মাত্ৰ কোনকেইটা পঢ়িব লাগিব, প্ৰথমে ইয়াতে দি আছে ইন্ট্ৰডাকশ্যন টু ছিষ্টেম অফ ইণ্ডিয়ান ফিল'ছফি, এইটো আপোনালোকে পঢ়িব লাগিব। দ্বিতীয়তে পঢ়িব লাগিব ইথিক্স। ইথিক্সটো আপোনালোকে 4 নম্বৰটো চাইছে, ইয়াতে ইথিক্স আপোনালোকে এটা পঢ়িব লাগিব, ঠিক আছে। এই দুটা আছিলে আপোনালোকৰ যিসকলে থাৰ্ড ছেমিষ্টাৰত মেজৰ লৈছে ইন ফিল'ছফি। আনহাতে যিসকলে মাত্ৰ মাইনৰ আছে, মেজৰ নাই, যিসকলৰ মাইনৰ ইন ফিল'ছফি আছে, অৰ্থাৎ ফিল'ছফি যিসকলে মাইনৰ ছাবজেক্ট হিচাপে লৈছে তেওঁলোকে মাত্ৰ ইথিক্স এটা পেপাৰ পঢ়িব লাগিব। আনহাতে যিসকলৰ মেজৰ আছে তেওঁলোকে দুটা পঢ়িব লাগিব, এটা হৈছে 3 নম্বৰটো আৰু এটা হৈছে 4 নম্বৰটো। তাৰপিছত আহিল SSCৰ কথা। আপোনালোকে SSC যিসকলে মেজৰ লৈছে ফিল'ছফি তেওঁলোকৰ কাৰণে এইটো হ'ব পাৰে, বা আপোনালোকে বেলেগো ল'ব পাৰে, কিন্তু এইটো লোৱা ভাল হ'ব, লজিক এণ্ড ৰিজনিং। এটা আপোনালোকৰ হ'ব কি SSC যিসকলৰ মেজৰ ফিল'ছফি আছে। এইখিনি আছিলে আপোনালোকৰ চিলেবাছ। কিন্তু আকৌ যদি আপোনালোকে ভাবে যে আমি ফৰ্থ ছেমিষ্টাৰত গৈ কি কি পঢ়িব লাগিব বা কি কি পঢ়িম, তেনে ক্ষেত্ৰত আপোনালোকে ফৰ্থ ছেমিষ্টাৰ এনেধৰণে চাব। যিহেতু 3 বছৰৰ চিলেবাছ অলৰেডি দিয়া হৈছে, অৰ্থাৎ 6 ছেমলৈকে আপোনালোকে ইয়াতে চিলেবাছ পাব। যদি কওঁ ফৰ্থ ছেমিষ্টাৰত কি কি পঢ়িব লাগিব, আপোনালোকে এটা পেপাৰ, তাৰপিছতে 2টা 3টা 4টা পেপাৰ আপোনালোকে ফৰ্থ ছেমত পঢ়িব লাগিব, ঠিক আছে। আৰু যিসকলে মাইনৰ আছে তেওঁলোকে এখন পেপাৰ পঢ়িব লাগিব। তাৰপিছতে আহিল 5 ছেম। 5 ছেমত আপোনালোকে ঠিক তেনেকৈ আপোনালোকে মিলাই ল'ব। নেক্সট 6 ছেমলৈকে মই আগতে কৈছোঁ 6 ছেমলৈকে দি আছে ইয়াতে চিলেবাছ। এইখিনি ছ'চিয়েল এণ্ড পলিটিকেল ফিল'ছফি, এইবিলাক পঢ়িব লাগিব আপোনালোকে 6 ছেমৰ। মাত্ৰ 6 ছেমৰ এইখিনিয়ে নহয়, আৰু আছে, ঠিক আছে। এইখিনি আছিলে আপোনালোকৰ 6 ছেমলৈকে দিয়া চিলেবাছসমূহ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব।